আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই এটা ভাল খবৰ লৈ আহিছোঁ আৰু ভাল খবৰটো হ'ল যে অসম চৰকাৰৰ ফালৰ পৰা আগন্তুক দিনত 1700 প্লাছ জিটি আপোনাৰ যি মেথামেটিক্স পদৰ পোষ্টৰ আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে অহা কেইদিনমানৰ ভিতৰত অসম চৰকাৰৰ ফালৰ পৰা অসমৰ যিবিলাক হাই স্কুল আছে সেই হাই স্কুলত গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ পোষ্ট ওলাব গৈ আছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ পোষ্টৰ সংখ্যা হ'ব 1700 প্লাছ গতিকে যিসকলে BA BSc বিকম মেথামেটিক্স লৈ BSc কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে এইটো নিশ্চয় ভাল খবৰ হ'ব গতিকে সবিশেষ আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ সৈতে ডিছকাছ কৰিম গতিকে ভিডিঅ'ৰ মাজত আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৰা ফেচবুক পোষ্ট এটা দেখুৱাব বিচাৰিছোঁ এয়া হ'ল ৰণোজ পেগু ডাঙৰ ভেৰিফাইড যি ফেচবুক পেজ সেই ভেৰিফাইড ফেচবুক পেজৰ পৰা এটা সুখবৰ বুলি ইয়াতে তেখেতে উল্লেখ কৰিছে আৰু কি লিখিছে সেইখিনি মই প্ৰথমতে পঢ়ি পেলাই আপোনালোকৰ লগত ডিছকাছ কৰিম ইয়াতে লিখিছে শিক্ষা হেতু আৰু যি বিদ্যা সমীক্ষা কেন্দ্ৰই বিষয় অনুপাতে শিক্ষয়িত্ৰীৰ যি উপলব্ধতা সেই উপলব্ধতা বিশ্লেষণৰ দিশত আমাক যথেষ্ট সহায় কৰিছে এই বিশ্লেষণত আমি দেখিলোঁ যে 4000 প্লাছ স্নাতক শিক্ষকৰ বিজ্ঞানৰ ভিতৰত কেৱল 1200 গৰাকীহে গণিতৰ স্নাতক এই পৰিসংখ্যাৰ পৰিণাম স্বৰূপে মাধ্যমিক বিদ্যালয়সমূহত স্নাতক শিক্ষক গণিতৰ এক উৎসৰ্গিত শিক্ষক পদৰ সৃষ্টি কৰাৰ বাবে আজি কেবিনেটে অনুমোদন জনায় উচিৰেই 1700ৰো অধিক গণিতৰ শিক্ষক শিক্ষয়িত্ৰী নিয়োগ কৰা হ'ব অৰ্থাৎ শিক্ষা হেতু যি এপ বৰ্তমান অসম চৰকাৰে ব্যৱহাৰ কৰি আছে বা অসমৰ চৰকাৰী স্কুলৰ শিক্ষকসকলে ব্যৱহাৰ কৰিছে সেই যি এপ সেই এপৰ পৰা অসম চৰকাৰে গম পাইছে যে যি অসমৰ যিবিলাক হাই স্কুলত টোটেল 4000 প্লাছ ছায়েন্স টিচাৰ আছে গ্ৰেজুৱেট টিচাৰ GT ছায়েন্স পোষ্ট আছে গতিকে এই GT ছায়েন্সৰ 4000 পোষ্টৰ ভিতৰত অসম চৰকাৰে পালে যে মাত্ৰ 1200হে GT মেথামেটিক্সৰ টিচাৰ গতিকে এই GT মেথামেটিক্সৰ টিচাৰ যথেষ্ট কম থকাৰ কাৰণে ইতিমধ্যে কেবিনেটত বৈঠক এখন বহিছিল আৰু কেবিনেটত বহাৰ পিছত অসম চৰকাৰ যি কেবিনেট বৈঠক সেই কেবিনেট বৈঠকে যি গণিতৰ GT মেথামেটিক্সৰ পোষ্টৰ কাৰণে অনুমোদন জনাইছে আৰু কেবিনেটৰ ফালৰ পৰা এই অনুমোদনটো 1700ৰো অধিক পদৰ বাবে অনুমোদন জনাইছে অৰ্থাৎ অহা কেইদিনমানৰ ভিতৰত অসম চৰকাৰে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ 1700 প্লাছ পদৰ নটিফিকেশ্যন ওলাব গতিকে ইয়াতে নিশ্চয় যিসকলে যি BSc কৰিছিলে BScত মেথামেটিক্স থকা ছাবজেক্ট থকা সকলে নিশ্চয় ইয়াতে এপ্লাই কৰিব পাৰিব গতিকে BScত মেথামেটিক্স পঢ়াসকলৰ কাৰণে নিশ্চয় এটা ভাল খবৰ মই আকৌ কৈছোঁ যে অসম চৰকাৰৰ বৰ্তমান 4000তকৈ অধিক ছায়েন্স টিচাৰ বুলি আছে ছায়েন্স টিচাৰ বুলি ক'লে আগতে ছায়েন্স আৰু মেথছ দুয়োটাই বুজাইছিল কিন্তু শেহতীয়াকৈ অসম চৰকাৰে দেখা পালে যে যি ছায়েন্স টিচাৰৰ পোষ্টত মেথামেটিক্সৰ টিচাৰ মাত্ৰ 1200 মানুহে আছে গতিকে সেইকাৰণে কি কৰিলে অসম চৰকাৰে এই মেথামেটিক্স টিচাৰৰ কাৰণে পোষ্ট নতুনকৈ ক্ৰিয়েট কৰিলে আৰু সেইটো আজি যি 9 আগষ্ট তাৰিখে কেবিনেটৰ পৰা অনুমোদন হৈছে যে অহা কিছুদিনৰ ভিতৰত অসমৰ যি হাই স্কুলৰ যি গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ নতুন পদ সৃষ্টি কৰিব এই গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ 1700তকৈ অধিক পদৰ কাৰণে তেওঁলোকে সৃষ্টি কৰিব আৰু এইখিনিৰ এডভাৰটাইজমেণ্ট হ'ব চ' এইখিনিয়ে আচলতে অসমৰ যি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই পোষ্টৰ জৰিয়তে বুজাব বিচাৰিছে ইয়াতে আপোনালোকে তলত ফটো এখন দেখা পাইছে এইখনে হ'ল আজিৰ যি কেবিনেট বৈঠকত আপোনালোকে ইয়াতে ফটোখিনি দেখা পাইছে চ' এই কেবিনেট বৈঠকতে সিদ্ধান্ত লোৱা হৈছে যে অসমৰ যি স্কুলবিলাক আছে হাই স্কুলসমূহত 1700 প্লাছ মেথামেটিক্সৰ পোষ্ট ওলাব চ' যিসকলৰ মেথামেটিক্স আছিলে BSc তেওঁলোকৰ কাৰণে নিশ্চয় এটা গল্ডেন চান্স হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ